Hello everyone. আজি ভিডিওটো এটা ব্লগ হিচাপে অনা নাই। আজি ভিডিওটো কেইটামান কথা পাতিবৰ কাৰণে আনিছো। আৰু আপোনালোকে আমাৰ অসম চৰকাৰৰ পৰীক্ষাৰ পেটাৰ্নবিলাক দেখিছেনে, মানে ষ্ট্ৰাকচাৰবিলাক কেনেকুৱা হয়। আমাৰ যেতিয়া ADRE 2.0 হৈছিলে, যেতিয়া প্ৰথম আমাৰ এডভাৰটাইজমেণ্ট আহিছিলে 2023 চনত, আৰু 2023 চনৰ পৰা আজি আহি 2025 চন শেষ হৈছে। একদম ডিচেম্বৰ মাহ চলি আছে, শেষ হৈছে। 2026 পাবহি। এই 2 বছৰৰ পৰা 3 বছৰ সোমাব আৰু ইমানটো সময় হৈ গৈছে। কিন্তু আমাৰ এই ADREৰ যি 11-12 হাজাৰ কেণ্ডিডেট আছে, তেওঁলোকক কিন্তু এপইণ্টমেণ্ট এতিয়ালৈকে দিয়া নাই। গতিকে যাৰ ফেমিলিত আপোনাৰ কাৰোবাৰ ইনকাম আছে, তেওঁৰ হয়তো এইটো ক্ষেত্ৰত একো প্ৰব্লেম হোৱা নাই, মানে হ'ব এপইণ্টমেণ্ট 2 মাহ পিছত দিলেও প্ৰব্লেম নাই, এনেকুৱা হৈ আছে। কিন্তু বেছি সংখ্যক ল'ৰা ছোৱালীয়ে প্ৰব্লেম হৈছে কিয় জানেনে? বহুত এনেকুৱা ল'ৰা ছোৱালী আছে যি প্ৰাইভেট কিবা এটা চাকৰি কৰি, প্ৰাইভেট কিবা এটা কাম কৰি, কিবা এটা কোম্পানীত কাম কৰি তেওঁলোকে ঘৰ চলাই আছিলে, লগতে নিজৰ পঢ়া শুনাও চলাই আছিলে, বা তেওঁলোকে ক'ৰবাত হয়তো লোন লৈ থৈছিলে, মানে ঘৰখন চলাব যিহেতু লগীয়া হৈ আছিলে তেনেকুৱা। কিন্তু এনেকুৱা হৈ গৈছে, যেতিয়া আমি NOC দিব লাগে, তেতিয়া আমিতো চাকৰিৰ পৰা অব্যাহতি লৈ আহিব লাগিব। আৰু ইয়াৰ উপৰি নটিচ পিৰিয়ড থাকে। নটিচ পিৰিয়ড শেষ হৈ যোৱাৰ পাছত তাৰপিছততো আপোনাকতো আৰু সেইটো চাকৰিত আকৌতো কাম কৰিবলৈ, এই 2 মাহ আপুনি এপইণ্টমেণ্ট পোৱা নাই, আপোনাকতো আকৌ তাত কাম কৰিবলৈ নামাতে। গতিকে বহুতৰে মানে ইতিমধ্যে প্ৰাইভেট চাকৰিৰ পৰা ৰিজাইন লোৱাও হৈ গৈছে, বা তেওঁলোকৰ মানে সম্পূৰ্ণ ইনকম চ'ৰ্চ নাই। এতিয়া তেওঁলোকে চৰকাৰী চাকৰি জইন কৰিম বুলিয়ে ৰখি আছে। আৰু এই মাজত নৱেম্বৰ ডিচেম্বৰ 2 মাহে হ'ল। অক্টোবৰ 10 তাৰিখে আমাৰ এপইণ্টমেণ্ট দিম বুলি কৈছিলে, কিন্তু সেইটো গৈ এতিয়া ডিচেম্বৰ 10 তাৰিখ হ'বহি। কিন্তু এতিয়ালৈকে আমাৰ ডেটে মানে কোৱা নাই যে কেতিয়া আমাক এপইণ্টমেণ্ট দিব। গতিকে তেওঁলোকৰ কথা এবাৰ ভাবকচোন, তেওঁলোকৰ কেনেকুৱা অসুবিধা হৈছে ঘৰখন চলাবলৈ। মানে চবেই অকল ধাৰ ঋণ কৰিয়েতো চলি আছে, যাৰ এনেকুৱা অৱস্থা হৈছে মানে। গতিকে এটা মানে পৰীক্ষা পাতি এপইণ্টমেণ্ট দিয়ালৈ ইমানখিনি সময় যে লাগে, এই বস্তুটো অকণমান বেছিয়ে দীঘলীয়া হোৱা নাইনে? 2 বছৰ 3 বছৰ এটা পৰীক্ষাৰ কাৰণে ল'ৰা ছোৱালী বন্দী হৈ থকা, তাৰপিছত আমি যিটো পালো বাৰু, যিসকলে নাই পোৱা ভাবকচোন, 2 বছৰ প্ৰিপেৰেশ্যন কৰি পোৱা নাই, আকৌ হয়তো 1 বছৰ বা 2 বছৰ তেনেকেই তেওঁলোকে যুঁজি থাকিব লাগিব। গতিকে এই গোটেই প্ৰচেছটো অকণমান সোনকাল কৰিব নোৱাৰিনে? ইমান আৰু এটা দীঘলীয়া প্ৰচেছ কিয়? মানে কাৰণ আমি দেখি আছো যে SSC ৰেলৱে এটা বস্তু আপোনাৰ ছেকেণ্ড মানে Tier 1 এক্সাম হয়, Tier 2 এক্সাম হোৱালৈকে আকৌ নেক্সট এডভাৰটাইজমেণ্ট আহিয়ে যায়। তেওঁলোকে এপইণ্টমেণ্ট লোৱালৈকে বাকীখিনি 2টা ষ্টেজ পৰীক্ষা শেষেই হৈ যায়। গতিকে ইমান ফাষ্ট এটা চেণ্ট্ৰেলৰ প্ৰচেছ, কিন্তু আমাৰ আছাম গভমেণ্টৰ এটা মানে জইনিং শেষ নোহোৱালৈকে তাৰপিছত বিৰতি লৈহে আকৌ এটা ভেকেঞ্চি মানে এডভাৰটাইজমেণ্ট আনিব পাৰে। গতিকে আমাৰ গোটেই প্ৰচেছটো, নিবনুৱা সংখ্যা নাবাঢ়িব কেলে? আপোনালোকে কেতিয়াবা ভাবি চাইছেনে এই কথাটো? কিমান সময়, কিমান বয়স গুচি গৈছে, আৰু ল'ৰা ছোৱালীৰ বয়সহে আপোনাৰ এতিয়া ধৰক কোনোবাই পৰা নাই, হয়তো অহা বছৰলৈ পাৰিলেহেঁতেন, কিন্তু অহা বছৰ যদি ভেকেঞ্চি নাহে, তাৰপিছততো তেহেঁতি আৰু এপ্লাই কৰিব নোৱাৰে। গতিকে মানে এই গোটেই ইমান লেন্দি এটা প্ৰচেছ, এডভাৰটাইজমেণ্ট উলিওৱা, পৰীক্ষা পতা, এইবিলাক অকণমান আজিকালি দিনততো হাতে চেক কৰিব একো নালাগে, চব বস্তু মানে ডিজিটেল হৈ গ'ল ন। তাৰপিছতো ইমান কিয় সময় লাগে? প্ৰত্যেকটো বস্তু য'ত বুটাম টিপিলে লিষ্ট এখন মানে উলিয়াই পেলাব পাৰে, তাত মানে হাতেতো এটাকে পেঞ্চিলে আঁচপাৰিটো লিখিব নালাগে। তাৰপিছতো ইমান সময় লাগে চাওকচোন। ডিপাৰ্টমেণ্ট দিওঁতে সময় লাগে, তাৰ পাছত আপোনালোকৰ ক'ত দিব, কোনটো ডিষ্ট্ৰিক্টত দিব, সেইটো চাওঁতে সময় লাগে। য'ত তেওঁলোকে কম্পিউটাৰত মানে এক্সেলত এটা বুটাম টিপিলে তেওঁলোকে উলিয়াব পাৰে কোন ডিষ্ট্ৰিক্টত কোন আছে, ক'ত ভেকেণ্ট আছে, ক'ত দিব পাৰে। কিন্তু মানে বাহানাৰো শেষ আৰু এটা মানে আমাক ৰখাই, এইখিনি কৰোঁতে টাইম লাগে নহয়, এনেকেই কৰি আছে। আৰু এইটো মানে সঁচাকে মানে ধৈৰ্য কাক কয়, আৰু এই ADRE ষ্টুডেণ্টখিনি সুধিলেই চাগে গম পোৱা যাব দেই, ধৈৰ্য কাক কয়। ইমান ধৈৰ্য ধৰি আছে। এপইণ্টমেণ্ট নোপোৱালৈকে মানে কাৰো শান্তি নালাগে নহয়। ক'ত পষ্টিং হ'ব সেইটোও গম নাপায়, ডিপাৰ্টমেণ্টটোহে গম পাই থৈছে। গতিকে তেনেকুৱা এটা ষ্টেটত মানে ADRE ষ্টুডেণ্টখিনি, মানে গোটেই কেণ্ডিডেটখিনি আছে যোনে চাকৰি পাইছে। এইবিলাক সোনকালে কৰিলে ভাল হয়। আৰু নেক্সট আপোনালোকে যদি ভেকেঞ্চি আনিম বুলি ভাবিছে, ভেকেঞ্চি সেইটোও মানে প্ৰিপেয়াৰ কৰিব লাগিব ন। আকৌ ইলেকশ্যন যেতিয়া আহি যাব, তাৰ আগত সেয়া মডেল কোড অফ কণ্ডাক্ট ঘোষণা কৰিব, সেইটো সময়ততো আপোনালোকে কোনো ধৰণৰ এডভাৰটাইজমেণ্ট দিব নোৱাৰে। তাৰ পাছত কি হ'ব?
যেতিয়া সেই ফেব্ৰুৱাৰীলৈকে একো নহব বা মাৰ্চলৈকে একো নহব, তাৰ পাছত আপোনালোকে ইলেকশ্যন টাইমত একোৱে নকৰিব দেখোন। আকৌ ল'ৰা ছোৱালীয়ে ২৬ চনত পৰীক্ষা দিবলৈ নাপায়েই। ২৬ৰ লাষ্টত যদি এডভাৰটাইজমেণ্ট আহিবলৈ হয়, সেই ২৭ৰ লাষ্টতহে পৰীক্ষা হ'বগে, 2 বছৰ। তো কিমান ধৈৰ্য ধৰিব, মানে ইহঁতৰ মনো ভাগি যায় ন, কিমান পঢ়িব, মন ভাগি যায় নহয়। এতিয়া 4 বছৰ যদি 2 বছৰ পঢ়ি আছে, এডিআৰি এবাৰ পোৱা নাই, আকৌ ভাবিছে যে অহাবাৰ দিম, যদি এডভাৰটাইজমেণ্টে নোলায়, তো তেওঁলোকৰ ধৈৰ্য এটা পৰীক্ষা লৈ আছে আপোনালোকে, মানে সঁচাকে। আৰু নিবনুৱা সমস্যা সমাধান কৰাটো ইমান সহজ নহয় কিন্তু এনেকে। গতিকে এইখিনি কথা মই মানে মনলৈ আহি আছিলে, আজি মই কলো। আৰু এতিয়া মই আহোঁ এটা বেলেগ কথালে। আপোনালোকে যিসকলে গুৱাহাটী হাইকোৰ্টৰ JEE পৰীক্ষাটোৰ কাৰণে এপ্লাই কৰিছিলে, তেওঁলোকে হয়তো ভালকে পঢ়ি আছে। তেওঁলোকৰ পৰীক্ষাৰ যিহেতু দিনটো ঘোষণা কৰিলে, ফেব্ৰুৱাৰী 1 তাৰিখে পৰীক্ষা হ'ব। আৰু যদি কোনোবাই মানে এতিয়ালৈকে ভালকে প্ৰিপেৰেশ্যন কৰা নাই, মানে অকমান মানে কি আৰু পৰীক্ষা কেতিয়া হ'ব একো ঠিক নাই বুলি যদি মানে কমকে পঢ়ি আছিলে, তেওঁলোকে এতিয়াতো কনফাৰ্ম যে ফেব্ৰুৱাৰী 1 তাৰিখে পৰীক্ষা হ'ব। তেওঁলোকৰ হাতত 2 মাহ সময় আছে। এই 2 মাহ কিন্তু তেওঁলোকে বহুত ভালকে পঢ়িব পাৰে, মানে তেওঁলোকে এই 2 মাহ পঢ়িও ভাল ৰিজাল্ট আনিব পাৰে। কিয় কৈছো, যদি আপোনালোকে আগৰ পৰা অলপ হলেও পঢ়ি আছিলে, বা আপোনালোকে যদি এডিআৰিত পঢ়িছিলে, আপোনালোকেতো অকণমান হলেও পঢ়িছিলে, গতিকে আপোনালোকে যিখিনি পঢ়িছিলে সেইখিনিৰে যিখিনি জিকে জিএছ আছিলে, সেইখিনি আপোনালোকে যিমান পাৰে এই মাহত ৰিভিজন দিয়ক। এই ডিচেম্বৰ মাহটোত বহুত বেছি আপোনালোকে ৰিভিজন দিয়ক। বেছিকে নতুন টপিকো পঢ়িবলৈ কোৱা নাই, অকল ৰিভিজন দিয়ক যি পঢ়িছিলে। বা আপোনালোকে লুচেন জিকেখন যদি আছে, ওপৰে ওপৰে সেইখনত চকু ফুৰাই থাকক। আৰু ইয়াৰ লগতে মই এটা কথা কওঁ, ইংলিছ কিন্তু আপোনালোকে ভালকে প্ৰেক্টিচ কৰক। ইংলিছ আপোনালোকে ৰাতিপুৱা 2 ঘণ্টা 3 ঘণ্টা যেনেকে পাৰে ইংলিছ সদায় পঢ়ক, আৰু যিমান পাৰে ৰিডিং কম্প্ৰিহেনশ্যন প্ৰেক্টিচ কৰক। ইয়াৰ উপৰিও আপোনালোকে যদি ক্লাছ 10লৈকে এখন অসমীয়া কিতাপ পঢ়িছিলে, অসমীয়া ব্যাকৰণৰ কিতাপ, ৰচনা বিচিত্ৰা বা এনেকুৱা অসমীয়া যদি ব্যাকৰণৰ বেলেগ কিতাপো আছে, ব্যাকৰণৰ কিতাপখন এইকেইদিন অকমান পঢ়ি দিয়ক। মানে সেই সন্ধি হওক বা জতুৱা ঠাঁচ হওক, এনেকুৱা ধৰণৰ কথাবিলাক আপোনালোকে পঢ়ক। কাৰণ তাৰ পৰা আপোনালোকৰ 20 নম্বৰৰ প্ৰশ্ন আহিব, যিটোত মানে 8 মাৰ্কছ পাব লাগে, যিটো কোৱালিফাইং মাৰ্ক হয়। আপোনালোকে সেইটো যদি নাপায়, পৰীক্ষাটোত কিন্তু ফেইল কৰিব। আৰু সেইটো আপোনালোকে প্ৰিপেৰেশ্যন কৰক, ভালকে পঢ়ক। তাৰ উপৰিও আপোনালোকে মেথছ আৰু ৰিজনিঙৰ কাৰণে প্ৰেক্টিচ কৰিব লাগিব। মেথছৰ কাৰণে আপোনালোকক মই কওঁ, আছাম এক্সাম প্ৰিপেৰেশ্যন চেনেলটো আপোনালোকে চাই লওক ইউটিউবত। তাতে মক টেষ্ট কৰাই থোৱা আছে, পেপাৰো কৰাই থোৱা আছে, আৰু সেইবিলাক চলিউশ্যনো কৰাই মানে তাত দি থৈছে। আৰু সেইবিলাক পৰীক্ষাত একেবাৰে আহি থকা প্ৰশ্ন, সেইবিলাক আপোনালোকে যদি কৰি যায়, মানে তাত 500মান প্ৰশ্ন ধুনীয়াকে কৰি বুজাই থৈছে। এই যি ভালকে পঢ়া নাছিলে তেওঁলোকক কৈ আছো, এই মাহত যদি সেইখিনিও প্ৰেক্টিচ কৰে নহয়, আপোনালোকৰ পৰীক্ষা তেতিয়াও ভাল হৈ যাব। বহুত ভাল কুৱেশ্যন তাত কৰাই থোৱা আছে, আপোনালোকে তাত যাওক। মই চেনেলটোৰ নামটো বা কিবা যি পাৰো মই দি দিম বাৰু ইয়াতে। গতিকে সেইখিনি কথাই কলো। যি এডিআৰি বেয়া কৰিছিলে, তেওঁ এতিয়া চেষ্টা কৰক যে ভালকে এইটো পৰীক্ষা দিওঁ। এইটো এটা 3rd গ্ৰেডৰ পৰীক্ষাই হয়, চেলাৰী ভাল, গতিকে পৰীক্ষাটো দিয়ক। এই মাহটো ডিচেম্বৰ মাহটো আপোনালোকে ৰিভিজন দি, জানুৱাৰী মাহত আপোনালোকে যিমান পাৰে মোক দিব। ছেকচনেল মোক দিলেও দিব, বা ফুল লেন্থৰ মোক দিবও পাৰে। আৰু মোক টেষ্টৰ পেপাৰ বহুত বেছি পাব আপোনালোকে, য'ত ত'ত যদি বিচাৰে অনলাইনো পাব। ৰয় ছাৰৰ কিছুমান মোক টেষ্ট আছে, মানে ৰয় একাডেমি ভাস্কৰ ৰয় ছাৰৰ। আৰু আপোনালোকে যদি কোনোবাই পেইড কোৰ্চ লৈ মানে মোক টেষ্ট দিম বুলি ভাবিছে, তেতিয়া অৰবিন্দ বৰা ছাৰৰ মোক টেষ্টটো দিব পাৰে। মই এডিআৰি আগত দিছিলো 2টামান মোক টেষ্ট, আৰু ছেকচনেল মোক টেষ্টখিনি মই ৰাতি শুওঁতে এনে প্ৰেক্টিচ কৰি থাকিছিলো, মানে এপটো লৈ পিনি। আৰু আপোনাৰ যিখিনি পঢ়ে, আজি যদি মই যেনিবা চলাৰ চিষ্টেম পঢ়িলো, তাত মই গৈ পিনি মোক টেষ্ট দি দিওঁ। সেই চলাৰ চিষ্টেমৰ ওপৰত 30টা প্ৰশ্ন তাত উলিয়াই থোৱা আছে, আৰু মোক টেষ্ট হিচাপে আছে। মই যেতিয়া সেইটো তাত দি দিওঁ নহয়, তেতিয়া মানে মোৰ কোনো মানে ডাউট নাথাকে। আৰু মানে তেতিয়া ইয়াতে যদি ভুল হয় হৈ যাওক, মানে পৰীক্ষা তেতিয়া ভুল নহয়। আৰু আপোনালোকে যদি 2বাৰ 3বাৰ মোকটো দি দিয়ে, গোটেই কুৱেশ্যনখিনি আপোনালোকৰ মনত থাকি যায়। আৰু আপুনি যদি কিতাপত পঢ়োতে কিবা পোৱাও নাই, মোক টেষ্টৰ কুৱেশ্যনটোত আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনো পাব, মানে যিটো তাত এড কৰি ল'ব পাৰিব। গতিকে ভাল হয় দেই। মই এইটো যোৱাবাৰ দিছিলো, আপোনালোকে তেখেতৰ লগত কথা পাতি ল'ব। মই ইমান এতিয়া কি চলি আছে মোক টেষ্ট জনা নাই, কিন্তু ভাল মোক টেষ্টখিনি যিখিনি আছে, তাতকে ভাল মই অসমত এতিয়া ছেকচনেল মোক টেষ্ট দি থকা বেলেগ পোৱা নাই, সেইটোৱে পাইছিলো। গতিকে আপোনালোকে চাব পাৰে এবাৰ। তো সেইখিনি কথাই মই কলো। আৰু যদি আপোনালোকে এডিআৰি দিম বুলি প্ৰিপেৰেশ্যন কৰি আছে, বা আছাম পুলিচ দিম বুলি, বা DME DSS টেট পৰীক্ষা দিম বুলি ভাবি আছে, তেওঁলোকক মই কওঁ, তেওঁলোকে এতিয়া এনেকুৱা কৰিব নালাগে যে গোটেই বস্তুখিনি মই একদম এনেকুৱা বোলে
এখন ৰুটিন বনাই লৈছো ডেইলি মই 5টা সাবজেক্ট চুম দেই 5টা সাবজেক্টৰ আমুক টপিক পঢ়িম এনেকে যদি বনাই লৈছে আপোনালোকে মানে একো মনত ৰাখিব নোৱাৰে কিন্তু দিনটো যদি 5টা বিষয় পঢ়ি দিয়ে 5টা বিষয়ৰ আপোনালোকে গোটেইখিনি কথা মনত নাথাকে কাৰণ আপোনালোকে দিনটোত কেই ঘণ্টা ভালকে পঢ়িব পাৰিব আপোনালোকে এটা কাম কৰিব মানে যেটো মই লাভ পাইছিলো দেই হেতু কথাহে কৈছো তেতিয়াহে মানে পঢ়াখিনি আপোনালোকৰ শেষ হ'ব নহলে ঢেৰ পঢ়িলেও পঢ়া শেষ কৰিব নোৱাৰে আপোনালোকে কি কৰিব মেথছ আৰু ইংলিশ বহুত বেছি ইম্পৰ্টেন্ট হয় এডিআৰিৰ কাৰণে এতিয়া আসাম পুলিচৰ কাৰণেও বহুত ইম্পৰ্টেন্ট মেথছ কাৰণ মেথছৰ এবাৰ বহুত প্ৰশ্ন দিছে আমাক এসআই পৰীক্ষাত গতিকে আপোনালোকে যদি মেথছ আৰু ইংলিশ ভাল নকৰে তেতিয়া কিন্তু পৰীক্ষাকিটা পাছ নকৰে আপোনালোকে মেথছ আৰু ইংলিশ সদায় ৰাখিব লগত যদি ইংলিশটো ৰাতিপুৱা আগবেলা সময়ত পঢ়ে মেথছৰ মানে হেৰিটো ৰাতিলে ৰাখিব ৰাতি মেথছ কৰিব আৰু দিনত আপোনালোকে এটা জিকে সাবজেক্ট লব যদি আজি জিওগ্ৰাফি ললে আপুনি জিওগ্ৰাফিৰ ইউটিউবত চাই ক্লাস কৰে কিতাপ পঢ়ি ক্লাস কৰে মানে কিতাপ পঢ়ি নোট কৰে আপোনাৰ কথা কিন্তু যেটো বিষয় পঢ়িব আপোনালোকে যেটো বিষয়ে পঢ়ে জিওগ্ৰাফিৰ সেই বিষয়টো গোটেই মানে গুগল চক ইউটিউব চক কিতাপ পঢ়ক সম্পূৰ্ণ এটা নোট ৰেডি কৰি পেলাওক হেতু ৰেডি কৰি পিনি তাৰ পৰা কি কোৱেশ্চন ওলাব পাৰে হেখিনিলৈকে ৰেডি কৰি পেলাওক আৰু এটো যাতে আপোনালোকে একেবাৰে ৰিভিজনতহে লুটিয়াব লাগে সদায় যাতে বিচাৰি পঢ়ি থাকিব নালাগে হেনকাকে ৰেডি কৰক আজি ইংলিশ এটো হৈ গল দেন আপুনি নেক্সট ডে পলিটি ললে জানিবা তো পলিটিৰ জানিবা আপোনালোকে আৰ্টিকল পঢ়িলে আৰ্টিকলৰ গোটেইখিনি ইম্পৰ্টেন্ট কথাখিনি ইউটিউবত বুজি লওক তাৰ পাছত আপোনালোকে মানে যোনে পেড ক্লাস কৰা নাই তেওঁলোকক কৈ আছো ইউটিউবত বুজি লওক তাৰ পাছত আপোনালোকে কিতাপত যদি লুচেনখন চাই আছে লুচেন্টৰ পৰা লওক বা যদি আপোনালোকৰ এখন কি লক্ষ্মীকান্ত আছে লক্ষ্মীকান্তৰ পৰা ইম্পৰ্টেন্ট খিনি লিখি লওক তো সেইখিনি যদি হৈ যায় তাৰ পাছত আপোনালোকে কি কৰিব ইম্পৰ্টেন্ট কোৱেশ্চন বোৰ উলিয়াই পেলাব পৰীক্ষাত মানে PYQs কি আহিছে আৰ্টিকলৰ ওপৰত কি আহিছে হেখিনি বস্তু আপোনালোকে লিখি লব বহিখনত আৰু হেতু বস্তু ৰাখি দিব যাতে যেতিয়া ৰিভিজন কৰিব তেতিয়া যাতে ধুনিয়াকে আপোনালোকে বুজি পায় ওকে নেক্সট ডে আপোনালোকে বেলেগ এটা সাবজেক্ট হিষ্ট্ৰী ললে জানিবা তেনেকে আপোনালোকে জিকে সাবজেক্ট এদিনত এটা ৰাখিব আৰু এসপ্তাহ পঢ়িব নেক্সট সপ্তাহত আকৌ হেতু ৰিভাইজ কৰিব মানে আকৌ জিওগ্ৰাফিৰ পৰা ষ্টাৰ্ট কৰিব কিন্তু মেথছ ৰিজনিং আৰু মানে মেথছ ইংলিশ আৰু যদি পাৰে ৰিজনিং 1 ঘন্টা কৰিবলৈ চেষ্টা কৰিব সদায় নকৰিলেও হ'ব অল্টাৰনেট ডেট কৰিলেও হ'ব ৰিজনিং ইমানো টান নহয় কিন্তু মেথছ আৰু ইংলিশটো আপোনালোকে সদায় পঢ়িব ইংলিশৰ ডেইলি 10টাকে হলো মানে শব্দ নতুন শিকিবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকৰ ৰিডিং কম্প্ৰিহেনশনটো ভাল হ'ব মানে ওকে যেতিয়া আৰসি জি কোৱেশ্চন আহে আপোনালোকে তেতিয়া পাৰিব ভালকে কৰিব আৰু মেথছটো সদায় প্ৰেক্টিছৰ বস্তু যিমানে ভালকে বুজিব যিমানে প্ৰেক্টিছ কৰিব হিমানে আপোনালোকৰ স্পিডো বাঢ়িব ভালো হ'ব মেথছ ভুল নহয় আৰু গতিকে হেখিনি কথা কলো আৰু কাৰেন্ট এফেয়াৰ্সটো আপোনালোকে যদি পাৰে মোবাইলতে ডেইলি চাবলৈ চেষ্টা কৰিব মোবাইলৰ পৰাই আপোনালোকে কোনোবাটা চেনেলৰ পৰা কাৰেন্ট এফেয়াৰ্স চাই পিনি নোট বনাবলৈ চেষ্টা কৰিব ওকে হেতু আপোনালোকে নিজৰ সুবিধা মিলাই লব সময় মিলাই লব কিন্তু এদিনত 5-6টা মান বিষয় জপটিয়া নলব মানে এটো বস্তু পঢ়াৰ মানে তৰিকা নহয় আপোনালোকে কেতিয়া শেষ কৰিবগে নোৱাৰে তেনেকে একো বুজিয়া নাপাব এনে পঢ়ি থকা নিচিনা হ'ব আগতে মই এবোৰ ভুল কৰাৰ কাৰণে পৰীক্ষা পাছ কৰা নাছিলো যেতিয়া মই নিজৰ ভুলবোৰ উধৰাইছো তেতিয়াহে মই পৰীক্ষাত মানে পাছ কৰিছো মই গতিকে এইখিনি মোৰ অভিজ্ঞতাৰে কলো আৰু যদি মই কিবা এনেকুৱা ধৰণৰ কথা মোৰ মনলৈ আহে তেতিয়া মই আপোনালোকৰ কাৰণে নিশ্চয় এইবিলাক কথা লৈ আহিম আৰু আপোনালোকে যদি মোৰ ক্লাছসমূহ ভালকে চোৱা নাই তেতিয়া হলে চাব এইকেদিন মই ইমান ভালকে ক্লাছ অনা নাই আচলতে মানে কিয় জানো মনে নাই যোৱা মানে ক্লাছ আনিবলৈকে মন নাই যোৱা সেই কাৰণেহে এনেকুৱা হৈ আছে অকমান নিজৰ সিজিল নলগালৈকে মনবোৰ খেলিমেলি হৈ থাকে নহয় গতিকে আজিলে ভিডিওটো ইমানেই হয়